নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 1 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। আজি 1 জুলাই আজিৰ পৰা 9টাকৈ নিয়ম সালসলনি কৰা হৈছে। আজি 1 জুলাই আজিৰে পৰা 9টাকৈ নিয়ম সালসলনি কৰা হৈছে। ৰাজ্যবাসীৰ কাৰণে অত্যন্ত জৰুৰী খবৰ। দেশৰ কোটি কোটি জনতাৰ বাবে সলনি হ'ল 9টাকৈ নিয়ম। 9টা নিয়ম এতিয়াই আপুনি জানি থোৱাটো দৰকাৰ। হ্ৰাস পাইছে LPG বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো চিলিণ্ডাৰৰ দাম হ্ৰাস পালে 183.50 টকাকৈ। আজিৰে পৰা আঁতৰিল পেট্ৰল ডিজেলতকৈ সকলো নিষেধাজ্ঞা। বাণিজ্যিক ক্ৰেতাৰ ক্ষেত্ৰতো নাথাকিব 200 লিটাৰৰ সৰ্বোচ্চ সীমা। ৰেল যাত্ৰা কৰাৰ পূৰ্বে আজিৰে পৰা অধিক সাৱধান হ'ব লাগিব আপুনি। টিকট অবিহনে ৰেলত উঠিলেই তাৎক্ষণিকভাৱে ভৰিব লাগিব 500 টকাৰ জৰিমনা। ৰেল ষ্টেচন ৰেলত কঠোৰ হ'ব TT। আপত্তিজনক বস্তু ৰেলত নিলেই বিহা হ'ব কঠোৰ শাস্তি। নতুনকৈ গাড়ী ক্ৰয় কৰিব বিচৰা সকলৰ বাবে আহি গৈছে এটা দুখবৰ। 1.5% বৃদ্ধি প্ৰতিখন বাহনৰ মূল্য। বাণিজ্যিক বাহনৰ মূল্য 2.5% বৃদ্ধি পাব। ইফালে আধাৰ কাৰ্ডত ইমেইল আপডেট কৰাটো আজিৰে পৰা বিনামূলীয়া। পূৰ্বে এই সেৱাৰ মূল্য আছিল 75 টকা। আজিৰে পৰা 31 ডিচেম্বৰলৈ হ'ব সম্পূৰ্ণ বিনামূলীয়া। এই ৰেহাই কেৱল নতুন আধাৰ মোবাইল এপৰ জৰিয়তেহে উপলব্ধ। অন্য কোনো পদ্ধতিৰে আপডেট কৰিলে মাচুল দিব লাগিব। আজিৰে পৰা ক্ৰেডিট কাৰ্ডৰ নিয়মতো হ'ব পৰিৱৰ্তন। আজিৰে পৰা ব্যয়বহুল হ'ব পাছপোৰ্টৰ মাচুল। কেইবাটাও নিয়ম সালসলনি কৰা হৈছে। 36 পৃষ্ঠাৰ পাছপোৰ্টৰ মাচুল 2500 টকা হ'ব। 60 পৃষ্ঠাৰ সাধাৰণ পাছপোৰ্টৰ মাচুল 3500 টকা হ'ব। তৎক্ষণাত পাছপোৰ্টৰ মাচুল 6000 টকা হ'ব। প্ৰতি খবৰটো হৈছে প্ৰচণ্ড গৰমৰ মাজতে বিদ্যুতক লৈ এটা ডাঙৰ খবৰ আহিছে। পুৱা 9 বজাৰ পৰা 10 দিন নাথাকে কাৰেণ্ট। কট কৰ্তন হ'ব তাৰ বিদ্যুৎ। আমি প্ৰতিটো খবৰ এই মুহূৰ্তত জনাইছো। প্ৰচণ্ড গৰমৰ মাজতে বেয়া খবৰ, কিয়নো পুৱা 9 বজাৰ পৰা 12 বজালৈ 10 দিন কাৰেণ্ট নাথাকে। 1ৰ পৰা 4 জুলাই 6, 8, 10, 12, 14 আৰু 16 জুলাইত নাথাকে বিদ্যুৎ। কৰ্তন হ'ব বিদ্যুৎ সেৱা। ক'ত কৰ্তন কৰা হ'ব সবিশেষ তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ। 11 kV মহিমা জেনেৰেল আৰু মহিমা টি ফিডাৰৰ অন্তৰ্গত লোকে নাপাব বিদ্যুৎ। গোলাঘাট বিদ্যুৎ উপসংমণ্ডল বিভাগে জাৰি কৰিছে ইতিমধ্যে জাননী। আন এটা খবৰ হৈছে যাত্ৰীবাহী বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ আৰু তাৰ পাছতেই 8 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটা দুখবৰ এই মুহূৰ্তত পুনৰ দেশ জোকাৰি যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দাও দাওকৈ জ্বলি উঠিছে যাত্ৰী ভৰ্তি বাছ। এই পৰ্যন্ত 8 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত বাছখনত আছিল শিশুসহ 39 গৰাকীকৈ যাত্ৰী। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 22 গৰাকীকৈ যাত্ৰী। যিকোনো মুহূৰ্তত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষৰ পাছতেই দাও দাওকৈ জ্বলি উঠিছে বাছখন। ঋষিকেশৰ পৰা ইন্দোৰলৈ যাত্ৰা কৰা বাছখনত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পুৱতি নিশা 3:30 বজাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দেশ জোকাৰি যোৱা আন এক ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰটো হৈছে নামনি অসমত বিঘাই বিঘাই অবাধ বেদখল চলিছে। 80 বিঘা ভূমিত চলিব বুলডোজাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে বেদখল। এবাৰ সন্দেহযুক্ত লোকক বনাঞ্চল এৰি দিয়াৰ সকিয়নি বন বিভাগৰ তৰফৰ পৰা সন্দেহযুক্ত লোকক বনাঞ্চল এৰি যাবলৈ সকিয়নি দিয়া হৈছে। বজালী বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। 7 দিনৰ সময়সীমা বান্ধি দি কঠোৰ নিৰ্দেশ দিছে বন বিভাগে। প্ৰায় 80 বিঘা মাটিত যোগীগোপা
এলেকাত চলিব বুলডোজাৰ। ঐতিহাসিক ভৈৰৱচূড়া সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন। নামনি অসমৰ বনাঞ্চলত বিঘাই বিঘাই চলিছে বেদখল। খন্দেযুক্ত লোকক বনাঞ্চল এৰি যাবলৈ কঠোৰ সকিয়নি দিছে এতিয়া বন বিভাগে। বজালী বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান। 7 দিনৰ সময়সীমা বান্ধি দি কঠোৰ নিৰ্দেশ দিছে বন বিভাগে। পৰৱৰ্তী খবৰটো হৈছে বিপদত পৰিব ৰাজ্যৰ DFO আৰু ৰেঞ্জাৰ, কিয়নো কাঠ, কয়লা, শিল, বালিৰ হ'ব নোৱাৰিব অবৈধ সৰবৰাহ। বনজ সৰবৰাহৰ সৈতে DFO, ৰেঞ্জাৰ জড়িত থাকিলেই খবৰ দিয়ক। অবৈধ বনজ সৰবৰাহৰ সৈতে বন বিভাগৰ মানুহ সাৰি যাব নোৱাৰিব। অত্যন্ত ডাঙৰ খবৰ এই মুহূৰ্তত। ফুল একশ্যন মোডত এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ৰাইজৰ বাবে মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ। DFO, ৰেঞ্জাৰৰ বিৰুদ্ধে অভিযোগ থাকিলেই আপুনি অভিযোগ দাখিল কৰক, ফোন কৰক। মুকলি কৰা হৈছে বিশেষ নম্বৰ। নম্বৰটো নোট কৰি থওক, এতিয়াই ছেভ কৰি ৰাখক 9435204444। ইপিনে জিলাই জিলাই আৰম্ভ হৈছে মিছন মোড। অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে চলিছে ৰাজ্যজুৰি অভিযান। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশনাৰ পাছতেই আৰম্ভ কৰা হৈছে একশ্যন। বন বিভাগৰ হাতত মাত্ৰ 6টাকৈ দিন। 6 দিনৰ ভিতৰত ৰাজ্যৰ 100% অবৈধ কাঠ ফলা মিল বন্ধ হ'ব লাগিব। বন বিভাগক কঠোৰ নিৰ্দেশনা দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। পৰৱৰ্তী খবৰটো হৈছে এটা ভুল কৰিলেই পুনৰ ইৰাণ আক্ৰমণ কৰিব ইজৰাইলে। এটা আন্তঃৰাষ্ট্ৰীয় খবৰ এই মুহূৰ্তত জনাইছো। ইৰাণ আক্ৰমণ কৰিবলৈ ইজৰাইল। ইৰাণে এটা ভুল কৰিলেই আক্ৰমণ কৰিব ইজৰাইলে। এটা ডাঙৰ খবৰ। পুনৰ ইৰাণ আক্ৰমণ কৰাৰ হুংকাৰ বেঞ্জামিন নেতান্যাহুৰ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। কোনো পধ্যেই পাৰমাণৱিক ইৰাণৰ হাতলৈ যাব নোৱাৰিব। ইজৰাইলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। ইৰাণত আমি নিজকে পাৰমাণৱিক বোমাৰ পৰা ৰক্ষা কৰিছিলো, প্ৰয়োজন হলে তৃতীয়বাৰৰ বাবে ৰক্ষা কৰিম। ইৰাণৰ পাৰমাণৱিক ক্ষমতা শেষ কৰিবই লাগিব। ইপিনে ইৰাণৰো হুংকাৰ, যুদ্ধৰ বাবে আমিও সাজু। আলোচনা সফল হলে পুনৰ হ'ব যুদ্ধ। পাৰমাণৱিক ক্ষমতা ইৰাণৰ নিজৰ অধিকাৰ। এই অধিকাৰ কোনেও কাঢ়িব নোৱাৰে। পৰৱৰ্তী খবৰটো হৈছে গৰিমা শইকীয়া গাৰ্গৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। গৰিমা গাৰ্গৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ। অধিবক্তাই হস্তান্তৰ কৰিলে জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ। এটা বিগ ব্ৰেকিং নিউজ। 23 জুনত আদালতে জাৰি কৰা হৈছিল সম্পত্তি হস্তান্তৰৰ নিৰ্দেশনা। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী হিচাপে সম্পত্তি লাভ কৰিব গৰিমা গাৰ্গে। বেংকত জমা থকা টকাৰ পৰিমাণ মাত্ৰ 9.63 লাখ টকা। মুম্বাই চাৰ্টাৰ্ড বেংকৰ 2টা একাউণ্টত জমা 4.51 লাখ টকা। একেদৰে ফাঁচী বজাৰৰ ICICI বেংকত আছে 1.67 লাখ টকা। মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ধনৰ পৰিমাণ হৈছে 3.45 লাখ টকা। এই আটাইখিনি ধন পত্নী গৰিমাই ব্যৱহাৰ কৰিব পাৰিব। কান্দি কান্দি প্ৰমাণ পত্ৰ হাতত তুলি ল'লে গৰিমা শইকীয়া গাৰ্গে। এয়া মোৰ বাবে এটা মানসিক যুদ্ধ বুলি মন্তব্য। এনেকুৱা এটা দিন আহিব বুলি মই জীৱনত ভবাই নাছিলো। এয়া মোৰ বাবে কষ্টকৰ সময় বুলি মন্তব্য কৰিছে। জুবিনে যেনেকৈ কামখিনি কৰিব যাবলৈ বিচাৰিছিল তেনেকৈ কৰি যাম, এই মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। গৰিমা গাৰ্গৰ হাতত তুলি দিয়া হ'ল জুবিন গাৰ্গৰ সম্পত্তিৰ প্ৰমাণ পত্ৰ। আগবঢ়াইছো পৰৱৰ্তী খবৰ। মাংগলিক বিবাহ অবিহনে বৈধ নহ'ব আইনী বিবাহ। উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা আহিছে বৃহৎ ৰায়দান। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। মাংগলিক বিবাহ অবিহনে বৈধ নহ'ব আইনী বিবাহ। কেৱল আইনী বিবাহক
কৰা নহ'ব সামাজিক স্বীকৃতি পৰম্পৰাগত ৰীতি নীতিৰে বিবাহ অনুষ্ঠিত নোহোৱালৈকে বৈধ নহ'ব বিবাহ পোন প্ৰথমবাৰৰ বাবে উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই বৃহৎ ৰায়দান এটা ব্ৰেকিং নিউজ UCC আইনী বিবাহক সৰ্বোচ্চ মৰ্যাদা দিয়াৰ বিপৰীতে ন্যায়ালয়ৰ বৃহৎ ৰায়দান হিন্দু বিবাহৰ ক্ষেত্ৰত মাংগলিক ৰীতি নীতি অপৰিহাৰ্য আখ্যা দিছে মাংগলিক পৰম্পৰাগত বিবাহৰে পৰিয়ালক সংস্কাৰ আনে হিন্দু বিবাহক লৈ ডাঙৰ মন্তব্য কৰিছে দেশৰ উচ্চ ন্যায়ালয়ে কেৱল গান বাজনা নৃত্য ভোজনেৰে বিবাহ সম্পূৰ্ণ নহয় গুজৰাট উচ্চ ন্যায়ালয়ে হিন্দু বিবাহক লৈ দিছে এই বৃহৎ ৰায়দান বিবাহক কেৱল গীত নৃত্যৰ অনুষ্ঠান বুলি ধৰিব নালাগে মাংগলিক বিবাহ অবিহনে বৈধ নহ'ব আইনী বিবাহ পৰৱৰ্তী খবৰটো হৈছে হাতত মাত্ৰ 3 মাহ আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আয়ুষ্মান কাৰ্ডক লৈ আহি গৈছে জৰুৰী খবৰ আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অত্যন্ত ডাঙৰ খবৰ অহা 3 মাহলৈ সকাহ পালে ৰোগীয়ে কিয়নো 30 ছেপ্টেম্বৰলৈকে ল'ব পাৰিব বিনামূলীয়া ডায়েলিচিছৰ সুবিধা 1 অক্টোবৰৰ পৰা প্ৰাইভেট হস্পিটেলত ডায়েলিচিছ কৰিলে দিব লাগিব ধন মাত্ৰ 3 মাহলৈহে সকাহ দিলে চৰকাৰে এটা গুৰুত্বপূৰ্ণ খবৰ এফালে চৰকাৰৰ সকাহ আৰু আনফালে ৰোগীৰ হাহাকাৰ পূৰ্বতে আয়ুষ্মানৰ জৰিয়তে বিনামূলীয়া ডায়েলিচিছৰ সুবিধা লাভ কৰিছিল কিন্তু অক্টোবৰৰ পৰা দিব লাগিব ধন এটা বিগ নিউজ এই মুহূৰ্তত আয়ুষ্মান কাৰ্ডক লৈ আহি গৈছে এক জৰুৰী খবৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যজুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দুই কাষে চলিব উচ্ছেদ NSIDCLৰ এই জাননী এটা গুৰুত্বপূৰ্ণ খবৰ দোকান বজাৰ ব্যৱসায় প্ৰতিষ্ঠান বাসগৃহ চলিব বুলডোজাৰ বৃহৎ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সকলো দোকান ভঙাৰ নিৰ্দেশ দিয়া হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ উচ্ছেদৰ পূৰ্বে নিজাকৈ খালী কৰক দোকান ব্যৱসায়িক প্ৰতিষ্ঠান খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ 7 দিনৰ সময়সীমা বান্ধি দিছে NSIDCL সঘনাই হোৱা পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে নিয়ম অমান্য কৰা সকলৰ বাবে প্ৰশাসনে ল'ব বিহিত ব্যৱস্থা দোকান বজাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বাসস্থানত চলিব এতিয়া বুলডোজাৰ বৃহৎ উচ্ছেদৰ বাবে সাজু হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আন এটা খবৰ হৈছে জম্মু কাশ্মীৰত প্ৰকৃতিয়ে লৈছে এক সংহাৰী ৰূপ হঠাৎ অহা বানে উঠুৱাই নিছে ঘৰ দুৱাৰ আবদ্ধ হৈ পৰিছে বহু লোক এই মুহূৰ্তত এটা ডাঙৰ খবৰ জম্মু কাশ্মীৰৰ ডডাত এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে অবিৰত গতিত অহা মুখলধাৰ বৰষুণৰ মাজতেই ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে হঠাৎ বান পৰিস্থিতি আৰু হাহাকাৰ অৱস্থা বিস্ফোৰণত ক্ষতিগ্ৰস্ত হৈ পৰিছে বহু অঞ্চল বৰ্তমানেও আবদ্ধ হৈ আছে বহু লোক ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ক্ষতিসাধন হৈছে কেইবাটাও বাসগৃহ লগতে খেতি পথাৰ বন্ধ হৈ পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পথ বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে বিদ্যুৎ সংযোগ স্থানীয় উদ্ধাৰকাৰী দলে চলাইছে উদ্ধাৰ অভিযান জিলা প্ৰশাসনে সতৰ্কবাণী দিছে আগবাঢ়িছো পৰৱৰ্তী খবৰ হাতত মাত্ৰ কেইটামান ঘণ্টা সন্ধিয়া 7:30 বজাত ককা দেউতা নাতি আৰু হাতী 2 প্ৰিমিয়াম শ্ব' আৰম্ভ হ'ব মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু সন্ধিয়া 7:30 বজাত ককা দেউতা নাতি আৰু হাতী 2 প্ৰিমিয়াম শ্ব' আৰম্ভ হ'ব 3 জুলাই শুকুৰবাৰে ছবিগড়লৈ আহিব ককা দেউতা নাতি আৰু হাতী 2 ককা দেউতা নাতি আৰু হাতী 2 চাবলৈ উৎসুক হৈ পৰিছে জনতা এটা গুৰুত্বপূৰ্ণ খবৰ মুক্তিৰ পূৰ্বে চৰ্চিত ছবি ককা দেউতা নাতি আৰু হাতী 2 পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে লাখে লাখে টকা বাহনৰ ভিতৰত ওলাইছে 10,90,000 টকা গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে লাখে লাখে টকা এইবাৰ বাহনৰ ভিতৰৰ পৰা ওলাইছে 10,90,000 টকাৰ জাল নোট ডাঙৰ খবৰ আৰক্ষীৰ জালত পৰিছে 3 গৰাকী সৰবৰাহকাৰী
আটক কৰা হৈছে অনুজ গুপ্তা, মহেশ শুক্লা আৰু ৰোচন গুপ্তা। উত্তৰ প্ৰদেশৰ পঞ্জীয়ন থকা এখন বাহনত 3 অভিযুক্তই লৈ আহিছিল টকাখিনি। মঙলবাৰে নিশা দিছপুৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ জাল নোট। গোপন তথ্যৰ ভিত্তিত পাঞ্জাবাৰী পথৰ 6 মাইলত বাহনসহ আটক কৰিছে আৰক্ষীয়ে। গুৰুত্বপূৰ্ণ খবৰ, নকল টকাসহ জব্দ কৰা হৈছে গেছ চিলিণ্ডাৰ থকা গেছ কাটাৰ, 1 গোল্ড ফ্ৰেম লাইটাৰ, এটা কাটিং প্লাছসহ কেইবাটাও সামগ্ৰী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে ইতিমধ্যে তদন্ত। পৰৱৰ্তী খবৰটো হৈছে ডনাল্ড ট্ৰাম্পক মুখ্য আঘাত। আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচ্চতম ন্যায়ালয়ে মঙলবাৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এক গুৰুত্বপূৰ্ণ কাৰ্যবাহী আদেশ খাৰিজ কৰিছে। এই আদেশটোৰ জৰিয়তে জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ সীমিত কৰিবলৈ বিচৰা হৈছিল। ইয়াৰ ফলত আমেৰিকাৰ মাটিতে জন্মগ্ৰহণ কৰা প্ৰায় সকলো শিশুৱে নাগৰিকত্ব লাভ কৰিব বুলি থকা চতুৰ্থ সংশোধনীৰ দীৰ্ঘদিনীয়া নিয়মটো পুনৰ বাহাল থাকিল। এই ঐতিহাসিক ৰায়ে দেশখনৰ অনুপ্ৰৱেশ নীতি আৰু সাংবিধানিক আইনৰ ক্ষেত্ৰত এক সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। 2025 চনৰ জানুৱাৰী মাহত পুনৰ শাসনভাৰ গ্ৰহণ কৰাৰ প্ৰথম দিনাই ডনাল্ড ট্ৰাম্পে এই নিৰ্দেশনাটো স্বাক্ষৰ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল আমেৰিকাত অবৈধভাৱে থকা বা অস্থায়ী ভিজাত থকা পিতৃ মাতৃৰ সন্তানক স্বয়ংক্ৰিয় নাগৰিকত্ব দিয়াৰ পৰা বঞ্চিত কৰা। এই ব্যৱস্থাটোৱে কেৱল আমেৰিকাৰ নাগৰিক বা স্থায়ী বাসিন্দাৰ সন্তানকহে নাগৰিকত্ব দিয়াৰ কথা কৈছিল। কিন্তু 6ৰ পৰা 3জন বিচাৰপতিৰ সন্মতিত উচ্চতম ন্যায়ালয়ে নামনি আদালতৰ ৰায়টোকে বাহাল ৰাখে আৰু ডনাল্ড ট্ৰাম্পৰ এই অনুপ্ৰৱেশ নীতিৰ বিৰুদ্ধে এক বৃহৎ আঘাত হানে।